আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম দেৱ দামোদৰ সংঘৰ সপ্তদশ অধিৱেশন। এইলৈ পুথিমাৰী বাৰোৱাৰী দুৰ্গা মন্দিৰত এক উদুলি মুদুলি পৰিৱেশ। মই কেমেৰা পাৰ্চন অমল আছক সামগ্ৰিক পৰিৱেশ এবাৰ নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ কৈছোঁ। আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেৱ দামোদৰ সংঘৰ অধিৱেশন আৰম্ভ হৈছে আৰু এইলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে আৰু ইয়াত অংশগ্ৰহণ কৰিছে। মোৰ লগত উৎসৱ উদযাপন সমিতিৰ সভাপতিগৰাকী আছে, তেওঁৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ। এইবাৰ যিহেতু পুথিমাৰীত দেৱ দামোদৰ সংঘৰ সপ্তদশ অধিৱেশন আৰম্ভ হৈছে, কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে হাতত লৈছে? আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। সদৌ অসম দেৱ দামোদৰ সংঘৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন পুথিমাৰীত পাতিব লাগে বুলি সংঘৰ তৰফৰ পৰা আমি এটা প্ৰস্তাৱ পাইছিলোঁ। সংঘৰ কেন্দ্ৰীয় কমিটি, কামৰূপ জিলা কমিটিৰ প্ৰতিনিধি আহি আমাৰ লগত আলোচনা কৰিছে আৰু আমি বিভিন্ন ধৰণৰ ব্যক্তি বা আমাৰ সাধাৰণ গাঁৱৰ ৰাইজৰ পৰামৰ্শ লৈ আমি অধিৱেশনখন আমন্ত্ৰণ কৰিছোঁ। অধিৱেশনৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। এতিয়া বৰ্তমান আমাৰ যিটো কাৰ্য চলি আছে এইটো আচলতে 12তম কাৰ্যসূচী। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, শ্ৰদ্ধা তৰ্পণ, আমাৰ গুৰুদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ এনেকুৱা কাৰ্যসূচী শেষ হৈ গৈছে। পতাকা উত্তোলন 2খনে হৈ গ'ল। সদৌ অসম দেৱ দামোদৰ সংঘৰ পতাকা উত্তোলন কৰিলে সংঘৰ সভাপতি মাননীয় অভয় বৰ্মন ডাঙৰীয়াই আৰু আমাৰ আদৰণি সমিতিৰ পতাকা উত্তোলন কৰিলে আদৰণি সমিতিৰ মুখ্য সভাপতি। কিমান প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব? আচলতে এতিয়ালৈকে জিলাবিলাকৰ প্ৰতিনিধি শাৰীৰিকভাৱে আমাৰ ইয়াত উপস্থিত হোৱা নাই, কিন্তু আমালৈ তেওঁলোকৰ প্ৰস্তাৱ আহিছে। এই প্ৰস্তাৱৰ পৰা এতিয়ালৈকে আমি প্ৰায় 700 মান প্ৰতিনিধিৰ তালিকা এখন পাইছোঁ। তেওঁলোকে এতিয়া গোটেইখিনি আহি পোৱা নাই। 700 প্ৰতিনিধিয়ে এই দেৱ দামোদৰ সংঘৰ অধিৱেশনত তেওঁলোকে অংশ ল'ব। এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। মোৰ লগত আন আন লোকসকল আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। কি ক'ব দাদা, এইবাৰ পুথিমাৰীত এই অধিৱেশনখন অনুষ্ঠিত হৈছে? খুবেই ভালে লাগিছে। আমাৰ অসমীয়াৰ কাৰণে এইটো এটা সৌভাগ্যৰ কথা। এই বস্তুটো আমাৰ অহা নাছিল, এতিয়া নতুনকৈ আহি গৈছে, গতিকে আমাৰ খুবেই ভাল। হয় হয়, এক উদুলি মুদুলি পৰিৱেশ। কি ক'ব? এক সুন্দৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। পুথিমাৰী বাৰোৱাৰী পূজা সমিতিৰ অন্তৰ্গত প্ৰায় 25খন গাঁৱৰ ৰাইজ আজি একত্ৰিত হৈ আদৰণি সমিতিৰ জৰিয়তে সদৌ অসম দেৱ দামোদৰ সংঘৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন সুন্দৰ পৰিকল্পনাৰে আগবঢ়াই নিছে। আজি আমাৰ প্ৰথম দিনৰ কেইবাটাও কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটিছে। ইয়াৰ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহ আমি সুচাৰুৰূপে আগবঢ়াই নিব পাৰিম বুলি আমি আশা ৰাখিছোঁ।